হেল্ল' বন্ধুসকল, মোৰ নাম ৰেকিয়া ফ্ৰী। মোৰ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকৰ বাবে ভাল খবৰ। যিসকল ল'ৰা ছোৱালীয়ে অসম পুলিচৰ বাবে অপেক্ষা কৰি আছিলে তেওঁলোকৰ বাবে ভাল খবৰ। বৰ্তমান অসম পুলিচৰ ফালৰ পৰা এখন নটিফিকেশ্যন জাৰি কৰা হৈছে। ইয়াতে কি পোষ্ট আছে, কোনে এপ্লাই কৰিব পাৰিব, কিমান কোৱালিফিকেশ্যন লাগে, সকলোখিনি কথা ক'ম এইটো ভিডিঅ'তে। যদি ভিডিঅ'টো ভালদৰে চাই সকলোখিনি কথা গম পাই যাব। তাৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ৰাখিব, কাৰণ যেতিয়া এনেধৰণৰ ভিডিঅ' আপোনালোকক আগবঢ়াম তাৰ নটিফিকেশ্যনবোৰ তেতিয়াই পাব যদি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখে। তো বন্ধুসকল, আমি আহিছোঁ আমাৰ যিটো অফিচিয়েল ৱেবছাইট indiafastjobalert.com বা আপুনি rekiafree.com ভিজিট কৰিব পাৰে। ইয়াত অহাৰ পিছত আপোনালোক সকলো ধৰণৰ চাকৰি খবৰ ইয়াতে পাই যাব। এপ্লাই লিংক, এডভাৰটাইজমেণ্ট সকলোবোৰ ইয়াতে আপোনালোকে পাই যাব। যদি আপোনাৰ টেলিগ্ৰাম এপছটো আছে তেন্তেহ'লে আমাৰ এই টেলিগ্ৰাম গ্ৰুপটো জইন কৰি ল'ব। প্ৰত্যেকটো চাকৰি খবৰ সকলোতকৈ আগত আপোনালোকে পাই যাব। ঠিক আছে, বৰ্তমান যিটো আহিছে অসম পুলিচৰ ফালৰ পৰা আহিছে SLPRB, যিটো আমি নিশ্চয় জানো। এই পোষ্টত এপ্লাই কৰা যিটো লাষ্ট ডেট ৰখা হৈছে 31 জানুৱাৰী 2023 আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। টোটেল পোষ্টৰ সংখ্যা আছে 36টা পোষ্ট আছে। যিটো অসম পুলিচৰ ফালৰ পৰা অহা কথা আছিল সেইটো নহয়, এইটো অলপ বেলেগ ধৰণৰ পোষ্ট হয়। ইয়াত 36টা পোষ্টৰ সংখ্যা। আৰু ইয়াতে যিবোৰ পোষ্ট আছে, ইয়াত আছে হাবিলদাৰ, চিভিল ডিফেন্সৰ যিটো হাবিলদাৰ পোষ্ট, আৰু লগতে হোমগাৰ্ডৰ পোষ্ট ইয়াতে আপোনালোকে পাই যাব, যাৰ বাবে অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, আৰু ইয়াতে আমি চাওঁ যে পোষ্টটোৰ নাম হৈছে হাবিলদাৰ আৰু হোমগাৰ্ডৰ পোষ্টৰ 36টা পোষ্টৰ সংখ্যা। আপোনালোকে ইয়াত কেটেগৰী ৱাইজ আপোনালোকে ভেকেঞ্চিটো চেক কৰিব পাৰে। আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 18টা পোষ্ট ৰখা হৈছে। আনৰিজাৰ্ভ কেটেগৰীত যিকোনো পোষ্ট যেতিয়া থাকিব, তাত আমি যিকোনো কাষ্টৰ ল'ৰা ছোৱালীয়ে কম্পিটিশ্যন কৰি এই আনৰিজাৰ্ভৰ চাকৰি আমি ল'ব পাৰোঁ। ঠিক আছে, OBC MOBC বাবে আছে আমাৰ 9টা পোষ্ট আছে। SCৰ বাবে আছে 3টা পোষ্ট, STPৰ বাবে আছে 4টা পোষ্ট, STHৰ বাবে আছে 2টা পোষ্ট, আৰু যিটো টোটেল পোষ্টৰ সংখ্যা আছে 36টা পোষ্টৰ সংখ্যা আছে। ঠিক আছে, আৰু এই যিখিনি পোষ্ট আছে ইয়াতে 30% পোষ্ট ছোৱালীৰ বাবে সংৰক্ষণ ৰখা হৈছে। মানে ইয়াতে টোটেল যি 36টা পোষ্ট আছে তাৰে 30% পোষ্ট ছোৱালীৰ বাবে আছে। ঠিক আছে, আৰু এই পোষ্টত এপ্লাই কৰিবলৈ আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, ৰেচিডেঞ্চিয়েল অফ আছাম হ'ব লাগিব, আৰু যিখন আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আপোনালোকৰ নাম থাকিব লাগিব। অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ এমপ্লয়মেণ্ট অফিচত নাম থাকিলে হৈ যাব, আপুনি এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে কথা এইবাৰ কোৱা হৈছে যে এই চাকৰিটো কৰিবলৈ হ'লে আপুনি অসমীয়াটো ক'ব পৰাটো বাধ্যতামূলক। তাৰ লগতে আমাৰ যিটো অফিচিয়েল লেংগুৱেজটো সেইটোতো আমি পাৰিব লাগিব। ঠিক আছে, আৰু এই পোষ্টত এপ্লাই কৰিবলৈ যিটো বয়সৰ সময়সীমা 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব আপুনি এই পোষ্টত। 18 বছৰৰ পৰা 40 বছৰলৈ এই পোষ্টত জেনেৰেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকে ST বা SC হয় তেন্তে হ'লে 45 বছৰলৈকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। যদি আপুনি OBC বা MOBC হয় তেন্তে হ'লে 43 ইয়াৰ্ছলৈকে এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই পোষ্টত এপ্লাই কৰিবলৈ আমাৰ কোৱালিফিকেশ্যন কিমান লাগে? আমাৰ ইয়াত লাগে মেট্ৰিক পাছ বুলি কৈছে, কিন্তু তাৰ লগতে আপোনালোকৰ NCC B চাৰ্টিফিকেট থাকিব লাগিব, বা আপুনি মেট্ৰিক পাছ কৰা হ'লে হ'ব এই পোষ্টত এপ্লাই কৰিবলৈ। চ' ইয়াতে লিখি দিছে, আপোনালোকে চাব পাৰিব যে যদিহে আপোনালোকে মেট্ৰিক পাছ কৰা হয়, লগত আপোনাৰ যদি NCC B চাৰ্টিফিকেট আপোনাৰ হাতত নাই, তেন্তে হ'লে আপুনি এই পোষ্টৰ বাবে যোগ্য নহয়, বা এই পোষ্টত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। মানে আপোনাৰ মেট্ৰিক পাছ কৰাৰ লগতে NCC B চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। ঠিক আছে, ইয়াতে কোনো হোমগাৰ্ডৰ কথা কোৱা নাই। হয়তো হোমগাৰ্ড কিছুমানে মোক কমেণ্ট কৰিব যে আমি কি এপ্লাই কৰিব পাৰিম নে নিম। ইয়াতে হোমগাৰ্ডৰ কথা কোনো কোৱা নাই যে আপোনালোকক হোমগাৰ্ড চাৰ্টিফিকেট দিব লাগিব কথা। ঠিক আছে, আৰু এই পোষ্টৰ যিটো চিলেকশ্যন প্ৰচিডিউৰ হ'ব, সবচে প্ৰথম আপোনালোকে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, ৰিটেন টেষ্ট হ'ব, আৰু মেডিকেল টেষ্ট হ'ব। তাৰপিছত আমাৰ যিহেতু ফাইনেল মেৰিট লিষ্ট বনিব। এতিয়া আমি কথা পাতিছোঁ যে ইয়াৰ আমাৰ ফিজিকেল যিটো ষ্টেণ্ডাৰ্ড টেষ্ট বা ফিজিকেল এফিচিয়েঞ্চি টেষ্ট কি হ'ব আপোনালোকক কৰিছোঁ। ইয়াতে আমাৰ যিটো হাইটটো হয়, হাইট মেলৰ বাবে জেনেৰেল, OBC MOBC আৰু SC যিটো মেল কেণ্ডিডেট তেওঁলোকৰ বাবে হাইট লাগে 162.56 চেণ্টিমিটাৰ আপোনালোকৰ হাইট হ'ব লাগিব যদি আপুনি মেল হয়। যদি ফিমেল হয়, এইকেইটা কাষ্টৰ ভিতৰত যদি ফিমেল হয় তেন্তে হ'লে 154.94 চেণ্টিমিটাৰ আপোনালোকৰ হাইট হ'ব লাগিব। আৰু যদি STP বা STH হয় তেন্তে হ'লে আপোনালোকৰ হাইট হ'ব লাগিব 160.2 হ'ব লাগিব, আৰু ফিমেলৰ বাবে 152.40 আপোনালোকৰ হাইট হ'ব লাগিব। আৰু যদি চেষ্টৰ কথা কওঁ, জেনেৰেল, OBC MOBC SC আৰু STP যিবোৰ ল'ৰা হয় তেওঁলোকৰ বাবে 80 চেণ্টিমিটাৰ চেষ্ট হ'ব লাগিব নৰ্মেল, আৰু 5 ইঞ্চি আপোনালোকে ফুলাই দিব লাগিব। STHৰ বাবে অলপ বেলেগ, STHৰ 78 নৰ্মেল হ'লে হ'ল, 83 হ'ব লাগিব ফুলোৱাৰ পিছত। ঠিক আছে, এতিয়া আমি কৈছোঁ যে ইয়াৰ যিটো ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হয়, ইয়াতে আপোনালোকক 40 মাৰ্ক থাকিব ফিজিকেল এফিচিয়েঞ্চি টেষ্টত। বাকী আমাৰ যিখিনি মাৰ্ক থাকিব সেইখিনি আমাৰ যি ইভেণ্টখিনি হ'ব তাত থাকিব। ঠিক আছে, আৰু ইয়াতে ল'ৰাৰ বাবে ৰানিং হ'ব, আপোনালোকে চাওক ল'ৰাৰ বাবে ৰানিং হ'ব 1600 মিটাৰ ৰানিং কৰিব লাগিব, আৰু সময় দিয়া হ'ব যিটো মেক্সিমাম সময় হয়, মেক্সিমাম সময় আমাৰ হ'ব 450 ছেকেণ্ড আপোনালোকৰ মেক্সিমাম সময় দিয়া হ'ব। ঠিক আছে, আৰু যদি চাওঁ লং জাম্পৰ কথা কওঁ, লং জাম্প আপোনালোকৰ 335 চেণ্টিমিটাৰ আপোনালোকে লং জাম্প মাৰিব লাগিব। আপোনাক 3টা সুবিধা দিয়া হ'ব, মানে লং জাম্প মাৰা আমাৰ 3টা সুবিধা দিয়া হ'ব। আৰু যদি ছোৱালীৰ কথা পাতো, ঠিক
ইয়াতে আমি যদি ছোৱালী কথা পাতো ছোৱালী আপোনালোকে ৰানিং কৰিব লাগিব 800 মিটাৰ আপোনালোকে ৰানিং কৰিব লাগিব ছোৱালী য'ত আপোনালোকে ইয়াতে কোৱা হৈছে যে 240 ছেকেণ্ডৰ ভিতৰত আপোনালোকে ৰানিং কৰিব লাগিব ঠিক আছে এইটো হৈছে মেক্সিমাম মিনিমামটো যিমান আপুনি কমত আহে সিমান ভাল আৰু লং জাম্পৰ যদি আমি কথা পাওঁ লং জাম্পত আপোনালোকৰ 244 সেন্টিমিটাৰ ছোৱালীয়ে লং জাম্প কৰিব লাগিব তিনটা সুবিধা আপোনালোকক দিয়া হ'ব ঠিক আছে আৰু ৰিটেন টেষ্টৰ কথা যদি কওঁ ৰিটেন টেষ্টত আপোনালোকৰ 100টা কুৱেশ্যন আহিব মাল্টিপল চইচ OMR বেস মানে এটা প্ৰশ্ন থাকিব তাৰ আমাৰ এনে ধৰণে চাৰিটা অপচন থাকিব চাৰিটাৰ ভিতৰত যিটো শুদ্ধ সেইটো আমি খালি কুলা কৰি দিব লাগে ইয়াতে কোনো লিখা কথা নাই এনেকে আমি যিটো শুদ্ধ হয় সেইটো এনেকে কুলা কৰি দিব লাগে এনেকে আপুনি ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব য'ত আমাৰ সাবজেক্ট কি থাকিব এলিমেন্টাৰী আৰ্থমেটিক থাকিব জেনেৰেল ইংলিছ থাকিব লজিকেল ৰিজনিং মেন্টেল এবিলিটি তাৰপিছত আসাম হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি আৰু ইকনমি থাকিব লগত জেনেৰেল এৱাৰনেছ জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কিছু কুৱেশ্যন আপোনালোকে ইয়াতে দেখিবলৈ পাব আৰু এতিয়া হয়তো বহুতে কমেন্ট কৰিব যে কি ভাষাত পৰীক্ষা হ'ব পৰীক্ষাটো হ'ব অসমীয়া বড়ো বেংগলী আৰু ইংলিছ চাৰিটা ভাষাত আপোনালোকে এই পৰীক্ষাটো দিব পাৰিব ঠিক আছে আৰু এই পৰীক্ষাটো হ'ব আপোনালোকৰ ৰিটেন টেষ্ট যিটো হ'ব এইটো কণ্ডাক্ট কৰিব গুৱাহাটীত হয়তো আপোনালোকৰ এই ৰিটেন টেষ্টটো কণ্ডাক্ট কৰিব আৰু ইয়াৰ পোষ্টত এপ্লাই কৰা কিছু প্ৰচিডিউৰ ইয়াতে লিখি দিয়া আছে আপোনালোকে চাব পাৰিব আৰু এই পোষ্টত এপ্লাই কৰিবলৈ কি কি ডকুমেণ্টছৰ আপোনালোকৰ প্ৰয়োজন হ'ব এখন আপোনালোকৰ চাৰ্টিফিকেট অফ দা এজ প্ৰুফৰ বাবে এখন চাৰ্টিফিকেট আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডখন বা চাৰ্টিফিকেটখন আপোনালোকে দিব পাৰিব বাৰ্থ চাৰ্টিফিকেটখন ঠিক আছে আৰু যিটো আমাৰ পাছ চাৰ্টিফিকেট আছে মেট্ৰিক পাছৰ যিটো পাছ চাৰ্টিফিকেট হয় মানে মেট্ৰিক পাছৰ সেইখন আপোনালোকে দিব লাগিব আৰু লগতে মাৰ্কশ্বিটখনো দিব লাগিব মেট্ৰিক পাছৰ মাৰ্কশ্বিটখন NCC B চাৰ্টিফিকেট মিনিমাম যদি আপোনালোকে আছে দিব পাৰিব যদি C আছে আৰু ভাল হয় আৰু লগতে যিখন আমাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ যিখন কাৰ্ডখন সেইখন আপোনালোকে ইয়াতে দিব লাগিব আৰু তাৰ লগতে যিবোৰ আমাৰ যিবোৰ কাষ্ট যিখন কাষ্ট চাৰ্টিফিকেট হয় যিটো কাষ্ট চাৰ্টিফিকেট হয় ST SC OBC যিবোৰ কাষ্ট চাৰ্টিফিকেট আছে তেওঁলোকে নিজৰ কাষ্ট চাৰ্টিফিকেট লগত লৈ যাব লাগিব ঠিক আছে আৰু ইয়াতে আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়াৰ পৰা 2 জানুৱাৰী 2023 পৰা এপ্লাইটো ষ্টাৰ্ট হ'ব লাষ্ট ডেট হৈছে 31 জানুৱাৰী 2023 লৈকে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে এপ্লাই কৰা লিংক দিয়া আছে এতিয়া এক্টিভ হোৱা নাই 2 তাৰিখে এক্টিভ হ'ব নটিফিকেশনখন ইয়াতে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব অফিচিয়েল ৱেবছাইট লিংক এইটো আপোনালোকে সকলোখিনি কথা গম পাই যাব ভিডিঅ'ৰ ডেসক্ৰিপচনতে মই লিংক দি দিছো নিজে এবাৰ চেক কৰি চাই লওক যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব যদি